নমস্কাৰ সকলোকে মই দীপিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল। যিসকল লোকে মোৰ লাষ্ট ভিডিঅ'টো চাইছিলে তেওঁলোকে গম পাইছে চাগে মই কেইটামান পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ আৰু এয়া মোৰ ফাৰ্ষ্ট পাৰ্চেলটো আছিলে ফ্লেছ কাৰ্ড কেইখনমান। এইকেইটা মই ৱালত লগাবলৈ আনিছোঁ। গোটেইকেইটা ফ্লেছ কাৰ্ড ধুনীয়া ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ দৃশ্য থকা ফ্লেছ কাৰ্ড হয়। গোটেইখিনি বহুত ধুনীয়া আহিছে। তাৰপিছতে আনিছোঁ এটা কিটচেন ৱালপেপাৰ আৰু এইটো আনিছোঁ মই কিটচেনৰ ছাইডত মানে গেছ টেবুলৰ ছাইডত লগাবৰ কাৰণে, যিহেতু এতিয়া হোষ্টেলত এটা ৰুমতে কিটচেনখনো আছে। সেয়েহে ভাবিলোঁ তেলৰ দাগ পৰি কিটচেনটো লেতেৰা হোৱাৰ আগতেই মই ৱালপেপাৰ এখন লগাই লওঁ, যাতে ৱালখনো দেখিবলৈ ধুনীয়া হৈ থাকে আৰু ৰুমটো দেখিবলৈ ভাল হৈ থাকক। সেই মানসেৰে মই এয়া কিটচেন ৱালপেপাৰ লৈ আহিছোঁ আৰু কিটচেন ৱালপেপাৰটো বহুত ধুনীয়া আহিছে। তাৰপিছতে পাণ্ডা ইমজি থকা কেইটামান ষ্টিকাৰ আনিছোঁ এইকেইটা। তাৰপিছতে এটা আনিছিলোঁ মই পানী বটল। এইটো মই বহুত দিনৰ পৰাই কাৰ্ট কৰি থৈছিলোঁ কিন্তু অনাহে হোৱা নাছিলে। ফাইনেলি মই আনিলোঁ এটা পানী বটল। এয়া আৰু কালাৰটো চাওক কিমান বেছি ধুনীয়া আছে। আৰু গোটেইকেইটা ভিডিঅ' মানে মই বেলেগ বেলেগ দিনত কৰিছিলোঁ, কাৰণ পাৰ্চেলকেইটা বেলেগ বেলেগ দিনত আহিছিলে। সেয়েহে বেলেগ বেলেগকৈ মই ৰেকৰ্ড কৰি থৈছিলোঁ আৰু বটলটোৰ ভিতৰত ষ্টিকাৰ কেইটামানো পাইছিলোঁ। তাৰপিছতে লাষ্ট এয়া মোৰ এটা ডেক'ৰেটিভ ৱালপেপাৰ আহিছে। এইটো বহুত ধুনীয়া আহিছে। মই ৱালত লগাবলৈ আনিছোঁ, কাৰণ হোষ্টেলৰ মানে ৱালকেইখন পূৰা খালী খালী হৈ আছে আৰু সেয়েহে ভাবিলোঁ অলপমান মই নিজৰ হাতৰ স্পৰ্শ দি লওঁ। কিছুমান বস্তু মই নিজে হাতে বনাই লৈছোঁ আৰু কিছুমান মিছ'ৰ পৰা অৰ্ডাৰ কৰি লৈছোঁ। ৰুমটো ধুনীয়াকৈ সজাই আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিম। আজিলৈ বাই বাই। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত।